বন্ধুসকল মই দিছিলোঁ ডাংবডি গুটি দেখিছেনে বডি গুটি দিছিলোঁ আৰু বডি গুটিবিলাক য'ত মই কচুপাত খিলাই ঢাকি দিছিলোঁ এই কচুপাতৰ ঠাৰি দেখিছেনে কচুপাত খিলাই যোনটো পুলি ঢাকি দিছিলোঁ ধুনীয়াকৈ কচুপাত ফালি ওলাই আহিলে কচুপাতখন গেলি গ'ল খতম হৈ গ'ল খুব ধুনীয়া আৰু এই পুলিকেইটা গোটেইকেইটাই আছে কপৌ চৰাইও খাব নাপালে নহ'লে কপৌ চৰাই আহি কিনি ছিঙি দিয়ে কিন্তু সেইদিনা ৰাতি হৈ যোৱাৰ বাবে মই ওচৰতে থকা যিখিনি কচুপাত ছিঙিলোঁ কিন্তু দূৰত পৰা আনিবলৈ অসুবিধা হ'ল তো সেই গতিকে কি কৰিলোঁ মই ইয়াত এনেকৈ নিদিয়াকৈ ৰাখি দিছিলোঁ কিছুমান এতিয়া মানে পিছতীয়াকৈ মই হেৰি দিলোঁ এই কলপাতে ঢাকি দিলোঁ কিন্তু কচুপাত নিদিয়াকৈ থোৱাকেইটা চাওক এইবিলাক দেখিছেনে আপোনালোকে পুলি ওলাই আহোঁতে পোখা ওলাই আহোঁতেই কপৌ চৰাই ছিঙি দিলে এইডোখৰতে দেখিছেনে এটা আছেগৈ য'ত দিছিলোঁ মই ছটা গুটি দেখিছে বহুত মানে খাই দিলে তাৰপিছত মই এই কলপাত পাই কিনি অলপ শুকান কলপাত আছিলে সেই দি দিছিলোঁ সেইকাৰণে কেইটামান বাচিলে কিন্তু কচুপাতটো বেষ্ট হয় কচুপাত দিলে কচুপাত দি ঢাকিলে বেষ্ট হয় দেখিছেনে দুটা থাকিলেগৈ অকল য'ত ছটা দিছিলোঁ আৰু এইকেইটাতো এটাওৱে নাই দেখিছেনে সেইটোত এটাও নাই ইয়াত এটা থাকিলেগৈ ইয়াত তিনিটা আছে তো এতিয়া মানে মই কি কৰিম এইটো দেখিছে এইটো ইয়াৰ গুটিটো ছিঙি দিম এইটো দেখি নহ'লে আকৌ কুকুৰা বা কপৌ চৰাই আহিব খুটি কিনি ছিঙি দিব